নমস্কাৰ আপোনালোকে চাই আছে FNS মিডিয়া। অখিল গগৈয়ে সংবাদমেল যোগে বিজেপিৰ বিৰুদ্ধে একেবাৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে। বিশেষকৈ শেহতীয়াভাৱে অশোক শৰ্মা ডাঙৰীয়া প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা তেখেতে স্পষ্টীকৰণ দিছে আৰু যি স্পষ্ট বক্তব্য আগবঢ়াইছে তাৰ বিষয়ে তেখেতে উল্লেখ কৰে আৰু অশোক শৰ্মা ডাঙৰীয়াক ধন্যবাদ যাচিছে, অভিনন্দন যাচিছে আৰু তেখেতৰ প্ৰশংসা কৰিছে। যিসকল জ্যেষ্ঠ বিজেপি নেতাই স্পষ্টভাৱে বিজেপিসকলৰ বিৰুদ্ধে একেবাৰে স্পষ্টভাৱে মুকলিকৈ তেওঁলোকৰ যি চিণ্ডিকেট ৰাজ তাৰ বিষয়ে স্পষ্টকৈ কৈছে আৰু যিসকল কংগ্ৰেছৰ চিণ্ডিকেট চলাই থকা যিসকল নেতা সেইসকলেই কিন্তু বৰ্তমান চলাই আছে চিণ্ডিকেট এই বিজেপিত। আৰু এই বিজেপি বৰ্তমান যিসকল প্ৰাক্তন যিবিলাক সভাপতি আছিল সেই সভাপতিসকলৰ একেবাৰে ভৰিৰ তলৰ মাটি নাইকিয়া কৰি দিলে কিন্তু বৰ্তমানৰ বিজেপিসকলে। আৰু বৰ্তমানৰ বিজেপি দলটো হৈছে SBS কোম্পানী আৰু এই কোম্পানীৰ মালিক হৈছে হিমন্ত বিশ্ব শৰ্মা বুলি তেখেতে বহুত বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আহকচোন চাওঁ অখিল গগৈয়ে কি মন্তব্য আগবঢ়াইছে। আৰু চেনেলটোত যদি প্ৰথম প্ৰৱেশ কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেই দুৰ্নীতিৰ পৰা বাচিবৰ কাৰণে, নিজকে বচাবৰ কাৰণে তেওঁলোকে বিজেপিত যোগদান কৰে। সেই বিজেপিৰ নিষ্ঠাবান কৰ্মী এজনকো এতিয়া বিজেপিত উপযুক্ত স্থান দিয়া হোৱা নাই। এজনকে বিজেপিৰ প্ৰত্যেকজন সভাপতিয়ে তেওঁলোকে একেবাৰে আপোনাৰ ভৰিৰ তলৰ মাটিখিনি নাইকিয়া কৰি পেলালে। কংগ্ৰেছৰ পৰা অহা কেলেংকাৰী কৰা মানুহবিলাকে গোটেইবিলাকে বিজেপিটো হাইজাক কৰি পেলালে। অশোক শৰ্মা ডাঙৰীয়াই যি কথা কৈছে সেয়া প্ৰত্যেকজন নিষ্ঠাবান বিজেপি কৰ্মীৰ কথা। অশোক শৰ্মা ডাঙৰীয়াই অতি স্পষ্টকৈ কৈছে যে আচলতে চিণ্ডিকেটৰ ধন গোটাবৰ কাৰণে আৰু চিণ্ডিকেটৰ অবৈধ ধন সুৰক্ষিত কৰিবৰ কাৰণেহে এই কংগ্ৰেছৰ পৰা এই মানুহবিলাকে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাহেঁত এই ২ নম্বৰী কংগ্ৰেছীবিলাক বিজেপিত যে সোমাইছে তেওঁলোকৰ অবৈধ ধন সুৰক্ষিত কৰিবৰ কাৰণেহে। আৰু অশোক শৰ্মাই সঠিকভাৱে এইটো কথা কৈছে যে তেওঁলোকৰ যিবিলাক কেলেংকাৰী আছে, তেওঁলোকৰ যিবিলাক স্কেম আছে, তেওঁলোকে যিবিলাক অবৈধ দুৰ্নীতি কৰি আহিলে সেই দুৰ্নীতিৰ পৰা বাচিবৰ কাৰণে, নিজকে বচাবৰ কাৰণেহে তেওঁলোকে বিজেপিত যোগদান কৰে। এতিয়া বিজেপিত যোগদান কৰি বিজেপিটোকে গোটেই সম্পূৰ্ণৰূপে হাইজেক কৰি পেলালে। বিজেপিটোৰ ভিতৰত এতিয়া কোনো বিজেপি আৰু নাই। বিজেপিৰ মানুহবিলাকক পূৰা মাৰি পেলালে। বিজেপিৰ যিবিলাক নিষ্ঠাবান কৰ্মী আছিলে, যিবিলাকে যোৱা 1985 চনৰ পৰা কষ্ট কৰি 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 চৰকাৰখন শাসনলৈ আনিছিল, যিবিলাকে ইমান দিন দলটোক ৰাখিছিলে, যিবিলাকে এই দলটোৰ কাৰণে তেওঁলোকৰ জীৱন যৌৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে, সেই বিজেপিৰ নিষ্ঠাবান কৰ্মী এজনকো এতিয়া বিজেপিত উপযুক্ত স্থান দিয়া হোৱা নাই। এজনকো আপোনালোকে এজনকে চাওক। বিজেপিৰ যিমান প্ৰাক্তন সভাপতি, ৰঞ্জিত দাস কওক কি কৰিলে অৱস্থা, ৰঞ্জিত দত্ত কওক কি কৰিলে অৱস্থা, ৰমেন ডেকা কওক কি কৰিলে অৱস্থা। এজনকে বিজেপিৰ সভাপতি আটাইবিলাককে, আনকি আপোনাৰ গুৱাহাটীৰ কি কয় আমাৰ আগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য বিজেপিৰ সভাপতি, এজনকে বিজেপিৰ প্ৰত্যেকজন সভাপতিয়ে তেওঁলোকে একেবাৰে আপোনাৰ ভৰিৰ তলৰ মাটিখিনি নাইকিয়া কৰি পেলালে। তেওঁলোকক একেবাৰে তেওঁলোকৰ গুৰিটো কাটি পেলালে। কাটি পেলাই তেওঁলোকক ঢাল নাই, তৰোৱাল নাই, নিদিৰাম চৰ্দাৰত পৰিণত কৰি পেলালে। আৰু কংগ্ৰেছৰ পৰা অহা চিণ্ডিকেটপন্থীবিলাকে, কংগ্ৰেছৰ পৰা অহা কেলেংকাৰী কৰা মানুহবিলাকে গোটেইবিলাকে বিজেপিটোক হাইজাক কৰি পেলালে। এতিয়া কোনো বিজেপি মানুহ তাতে আৰু থাকিব নোৱাৰে। কোনো নিষ্ঠাবান বিজেপি মানুহৰ কোনো স্থান নাই। এতিয়া বিজেপিত যিবিলাক বিজেপি মানুহ আছে সেই মানুহবিলাক তেওঁলোক এতিয়া নিপীড়িত, তেওঁলোক এতিয়া নিৰ্যাতিত, তেওঁলোক এতিয়া শোষিত, তেওঁলোক এতিয়া অৱদমিত, তেওঁলোক থকা আৰু নথকাৰ মাজত কোনো পাৰ্থক্য নাই। এতিয়া চিণ্ডিকেটপন্থীবিলাকে, এতিয়া ২ নম্বৰীবিলাকে এতিয়া কেৱল ২ নম্বৰী কাম কৰা, কেলেংকাৰী কৰা মানুহবিলাকে সম্পূৰ্ণৰূপে বিজেপিটো দখল কৰি পেলায়। এতিয়া বিজেপিৰ ৰজা, একমাত্ৰ অসমৰ ৰজাজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু বিজেপি দলটো এতিয়া হিমন্ত বিশ্ব শৰ্মা কোম্পানী এণ্ড প্ৰাইভেট লিমিটেড, SBS কোম্পানী এণ্ড প্ৰাইভেট লিমিটেডত পৰিণত হ'ল। এতিয়া RSSৰো আৰু কোনো কাম নাই। RSSৰো যিকেইজন মানুহ মাতিব পৰা মানুহ আছিলে গোটেইকেইজনকে কিনি ল'লে। যিকেইজন RSSৰ চেণ্ট্ৰেল লিডাৰশ্বিপৰ লগত সম্পৰ্ক আছে তেওঁলোককো পইচা পাতি দি ঠাণ্ডা কৰি পেলালে। বাকী যিবিলাক RSS মানুহ আছে তেওঁলোকক কোনো পাত্তাই নিদিয়া হ'ল। আৰু সম্পূৰ্ণৰূপে চিণ্ডিকেটপন্থীবিলাকে, ২ নম্বৰী কংগ্ৰেছীবিলাকে, এই লুণ্ঠনকাৰীবিলাকে, এই দুৰ্নীতিগ্ৰস্তবিলাকে, এই কেলেংকাৰী সৰ্বস্ব এই নেতাবিলাকে সম্পূৰ্ণৰূপে বিজেপিক এতিয়া সম্পূৰ্ণৰূপে
দখল কৰি পেলালে তাৰ ফলস্বৰূপে আজি অশোক শৰ্মাৰ নামৰ নিচিনা মানুহবিলাক যিবিলাক নিষ্ঠাবান বিজেপিৰ কৰ্মী আছিলে সেইবিলাকে এতিয়া কান্দি আছে সেইবিলাকে এতিয়া দেদাউৰি পাৰি আছে সেইবিলাকে এতিয়া আৰ্তনাদ কৰি আছে যে আমি ক'ত পাৰ্টিটো বনাইছোঁ আহি কোনে দখল কৰি পেলালে কি অৱস্থা আমাক কৰি পেলালে গতিকে মই এই মুহূৰ্তত অশোক শৰ্মা ডাঙৰীয়াৰ প্ৰত্যেকটো বক্তব্য সমৰ্থন কৰিছোঁ এই যোৱা যিটো বক্তব্য প্ৰদান কৰিলে আৰু বিজেপিৰ বিৰুদ্ধে যে এনেকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে হিমন্ত শৰ্মা গ্ৰুপটোৰ বিৰুদ্ধে এই যিটো সিন্ডিকেটৰ ৰাজৰ বিৰুদ্ধে এই দাদাগিৰি ব্ৰিগেডৰ বিৰুদ্ধে SBS কোম্পানীটোৰ বিৰুদ্ধে যে অশোক শৰ্মাই দুখাৰ কথা কৈছে তাৰ কাৰণে তেখেতক মই অভিনন্দন জনাইছোঁ লগতে আপোনাৰ বিজেপি দলৰ আন এজন নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়া তেখেতেও শক্তিশালীভাৱে যিকেইটা বক্তব্য আগবঢ়াইছে তাৰ কাৰণে তেখেতসকলক অভিনন্দন জনাইছোঁ অন্তত বিজেপিৰ এই যে হাইজেক কৰাৰ মুহূৰ্তটোত দুজন হ'লেও যে বিজেপিৰ নেতাই মাত মাতিছে এইটো এটা সমাজৰ কাৰণে শুভ লক্ষণ